নমস্কাৰ, মই নৱনীতা সিনহা আকৌ পুনৰ স্বাগতম জনাই আছো মোৰ ইউটিউব চেনেলত। যোৱা চানডে আমাৰ যোনটো ভিডিঅ' দিয়াৰ কথা আছিলে আমি ভালকে ভিডিঅ'টো আপলোড কৰা নাই বিকজ অফ একচুৱেলি মোৰ গাটো বহুত বেয়া আছিলে। চ' তাৰ কাৰণে মোৰ টিমে ভিডিঅ'টো কৰি আপলোড কৰিছে। আজি বুধবাৰৰ কালেকশ্যন লৈ আপোনালোকৰ ওচৰত আহি গৈছোঁ। ধুনীয়া ধুনীয়া ইউনিক পিচেছ থাকিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। একদম কম কালেকশ্যন দেখুওৱা হ'ব, বাট যিখিনি দেখুওৱা হ'ব ভেৰি ইউনিক আৰু পাৰ্টি ৱেৰৰ কাৰণে বেষ্ট হয়। এণ্ড লগতে মই কিছুমান কম্বো অফাৰতো আপোনালোকৰ কাৰণে দেখাম বিকজ কম্বো অফাৰত আমাৰ সদায় বহুত অৰ্ডাৰ্ছ আহি থাকে। লগতে ডাইট টছৰ কিছুমান ইউনিক ডিজাইন আপোনালোকক দেখাম। যোন ডাইট টছত থাকিব এৰী আৰু ঘিচা ৱৰ্ক কৰা। পাটৰো কিছুমান ছেট আপোনালোকক দেখাম। যোৱাবাৰ ভিডিঅ'ত পাটৰ ছেট দেখুওৱা হোৱা নাই। চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু যদি ভাল লাগে ভিডিঅ'টো চাই লাইক কৰি দিব, ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। নতুনকৈ যদি আমাৰ ইউটিউব ভিডিঅ'টো আপোনালোকে চাইছে, ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল বাটনটো প্ৰেছ কৰি দিব। আৰু ফৰ ডিজাইনাৰ পিচেছ আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট মই কম্বো ছেটখিনি পটাপট দেখাই দিওঁ। এবাৰ খালি প্ৰথম এটা ছেটে মই মেলি দিম, তাৰপিছত খালি ওপৰৰ পৰা দেখাই দিম। ফাৰ্ষ্ট এইটো কালাৰটো দেখাই আছোঁ। এইটো যে খুব ধুনীয়া এটা ৰিহা ডিজাইনত কৰা হৈছে। ৰিহা ছেটৰ ডিজাইনখিনি যেনেকুৱা থাকে তেনেকুৱা ডিজাইনত কৰা হৈছে। গোটেই গাটোতে ৱৰ্ক কৰা হৈছে। চি গ্ৰীণৰ ভিতৰত চিলভাৰ গুণা আৰু এইকেইটা হৈছে ছাইডৰ পটি চিলভাৰ গুণাৰ ভিতৰত। বহুত ধুনীয়া হয় কাপোৰযোৰ। আৰু এইখন হৈছে মেখেলা। আপোনালোকে ডেইলি ৱেৰৰ কাৰণে পাৰফেক্ট হয় বিকজ ইয়াৰ প্ৰাইচটো খুব ৰিজনেবল হয়। মাত্ৰ আপোনালোকে যদি ছিংগল পিচ লয় 750 আৰু যদি দুযোৰ একেলগত লয়, এনেকুৱাই ছেইম দুযোৰ যদি একেলগত লয় তেতিয়া আপোনালোকে ল'ব পাৰিব মাত্ৰ কিমানত 1290 ৰুপিজ। আৰু এইটোৰ লগত যে কম্বো আছে বিকজ এইটো মাৰ্চাৰাইজ ছেট হয়। মাৰ্চাৰাইজ ছেটটো এইটো বহুত গপচ হয়, বহুত গপচ ছেট হয়। এইকেইটা হৈছে ছাইডৰ পটি আৰু গোটেই বডিটোত আছে। এইটো যদি আপোনালোকে ছিংগল লয় 1099ত ল'ব পাৰিব আৰু দুযোৰ একেলগত ল'লে আপোনালোকে 1750ত ল'ব পাৰিব দুযোৰ একেলগত ল'লে। এইটো আৰু ৱাছ কটনটো, মাৰ্চাৰাইজ আৰু ৱাছ কটনৰ কম্বো ছেট 1750। আৰু ৱাছ কটনৰ অকল কম্বো ছেট হয় আপোনাৰ যোনটো আপোনালোকক ক'লো। এইটো হৈছে লেভেণ্ডাৰ আৰু পিংকৰ ভিতৰত। নেক্সট আৰু এটা পিচ দেখাই আছোঁ। এইটোৰ লগত দিয়া হৈছে লেভেণ্ডাৰৰ লগত পেয়াৰ কৰা হৈছে পিংকত। নেক্সট আৰু এটা কালাৰ দেখাই আছোঁ। এইটো হৈছে ক্ৰীম কালাৰত। ক্ৰীম কালাৰ চিলভাৰৰ লগত পেয়াৰ কৰা হৈছে আপোনাৰ। এটা বেবী পিংকতকৈ অকণমান ডাৰ্ক হয় মাৰ্চাৰাইজ ছেটটো। নেক্সট এটা পেয়াৰৰ লগত আপোনাৰ পেয়াৰ কৰা হৈছে গ্ৰেৰ লগত গ্ৰীণত। চাদৰখন মেলি দিবি। এইটোৰ লগত পেয়াৰ কৰা হৈছে এই গ্ৰীণ ছেটটো। এইখিনি কিন্তু বহুত হেভি ছেট হয়, বহুত হেভি হয়। এইটোৰ লগত পেয়াৰ কৰা হৈছে। ল'ব পাৰিব 1750 ৰুপিছত। এইযোৰ এযোৰ য়েল্ল' কালাৰৰ হয়। এইটো ইমান ধুনীয়া, ডিজাইনটো কিন্তু বহুত ধুনীয়া হয় লাইট কালাৰৰ ভিতৰত। এইযোৰৰ লগত পেয়াৰ কৰা হৈছে এই চি গ্ৰীণ কালাৰটো। বিৰাট প্ৰিটি হয়। এইটো আৰু এটা কালাৰ হয়। কালাৰটো আপোনাৰ লাইট গ্ৰীণ যে কলপতীয়া গ্ৰীণটো হয়, কলপতীয়া গ্ৰীণৰ লগত কম্বো দিয়া হৈছে এই পিংক কালাৰৰ মাৰ্চাৰাইজটো। বহুত ধুনীয়া মাৰ্চাৰাইজ কটন হয়, খুব ধুনীয়া হয়। এখন হৈছে মেখেলা আৰু ব্লাউজৰ পিচ। ল'ব বিচাৰিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। যে আমাৰ বহুত ডিমাণ্ড অফলাইন প্লাছ অনলাইন দুটাতে। তো ভাবিলোঁ এবাৰ ডাইননি ছেট আপোনালোকক দেখাই দিওঁ কিছুমান। খুব ধুনীয়া হয় আৰু পিয়'ৰ হেণ্ডমেড হয় কিন্তু এইখিনি। পাৰ্পল এণ্ড য়েল্ল'ত আছে আৰু মাজত যোনটো বুটা আছে পাৰ্পল য়েল্ল' এণ্ড ৰেডত আছে। এইকেইটা হৈছে ছাইডৰ পটি পাৰ্পল এণ্ড য়েল্ল'ত। ছফ্ট হয় মেটেৰিয়েলটো, ধুনীয়া। আৰু এইখন হৈছে মেখেলা। মেখেলাখন চাব যথেষ্ট ধুনীয়াকৈ আছে। ব্লাউজৰ পিছত পাৰি দিয়া হৈছে। এইযোৰ আৰু এযোৰ দেখাই আছোঁ। কালাৰটো হৈছে লেভেণ্ডাৰ কালাৰ, যোনটো লেভেণ্ডাৰ ব্লুটো থাকে যে তেনেকুৱা ব্লুত হয়। মাৰুণ এণ্ড য়েল্ল'ত কম্বিনেশ্যন হয়। এইকেইটা হৈছে ছাইডৰ পটি মাৰুণত আৰু এইখন হৈছে মেখেলা। মেখেলাখনো খুব ধুনীয়াকৈ ৱৰ্ক কৰা আছে আৰু ব্লাউজৰ পিছত আছে চিম্পল পাৰি দিয়া, খুব ধুনীয়া। নেক্সট এটা কালাৰ দেখাই আছোঁ। ৱাও, এই কালাৰটো কি ধুনীয়া, মানে প্ৰতিযোৰ কালাৰেই বহুত বেছি ধুনীয়া হয়, এটাতকৈ এটা ধুনীয়া। এইটো হৈছে পিচ কালাৰত, য়েল্ল' ৰেড এণ্ড পাৰ্পল ৰেডত আছে। আচলটো ৰেডত য়েল্ল' মিনা আছে। এইকেইটা ছাইড পটি আৰু এইখন হৈছে মেখেলা। বহুত ধুনীয়া দেই। ব্লাউজৰ পিছত চিম্পল এটা পাৰি দিয়া হৈছে। নেক্সট এটা পিচ দেখাই আছোঁ। এইখন হৈছে লেভেণ্ডাৰ পাৰ্পল যোনটো কালাৰ হয়, লেভেণ্ডাৰ পাৰ্পলত আকৌ য়েল্ল' মিনা থাকিব আৰু বুটাখিনি থাকিব ৰেড পাৰ্পল আৰু য়েল্ল'ৰ ভিতৰতে। ছাইড পাৰিখিনিও এনেকৈ পাৰ্পলত য়েল্ল' মিনা থাকিব। এইখন হৈছে মেখেলা। ব্লাউজৰ পিছতো চিম্পল এটা পাৰি দিয়া হৈছে। যদি পচন্দৰ ভিতৰত পৰে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব।
ল'ব পাৰিব 2090 কিছুমান ধুনীয়া আপোনালোকক পাট কটন যোৰা দেখাই আছো which is very demanding লগতে ডিজাইন কালাৰ ইমান ধুনীয়া হয় আৰু এইবিলাক সব আপোনাৰ কাস্টমাইজ পিচ হয় স্পেশালি সামাৰ ৱেডিংছ এটেন্ড কৰিবৰ কাৰণে বনাইছো কালাৰটো যে ইয়াৰ ইমান ধুনীয়া হয় গ্ৰীনত একদম লাইট গ্ৰীন যোনটো শেড হয় লাইট গ্ৰীনত কৰা হৈছে ইয়াতে ডাৰ্ক গ্ৰীন এণ্ড গোল্ডেনত ৱৰ্ক কৰা হৈছে আৰু সাইডৰ পাৰিখিনিও খুবেই ধুনীয়া হয় এখন হৈছে ইয়াৰ মেখেলাখন মেলি দেখাই আছো ভালকে এখন ইয়াৰ মেখেলাখন চাব যথেষ্ট ধুনীয়াকে ৱৰ্ক কৰা আছে আৰু ইয়াৰ সাইডৰ পাৰি ব্লাউজৰ পিচ দেখাই দিওঁ এইখিনি চাব এইকেইটা হৈছে সাইডৰ পাৰি সিম্পল এটা পাৰি দিয়া হৈছে বিচাৰিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব 3550 নেক্সট এটা পেয়াৰ দেখাই আছো এইযোৰ মানে স্পেশালি একদম কইনাৰ সেট হয় কাপোৰযোৰ ইমান ধুনীয়া ৰেডত কৰা হৈছে এইটো চাব ৰেডত সৰু সৰু বুটা দিয়া হৈছে আৰু একদম পাটৰ নিচিনা লুকটো আহে গোটেই গাটোত এনেকে সৰু সৰু মটিভটো দিয়া থাকিব খুবেই ধুনীয়া এইকেইটা হৈছে সাইডৰ পাৰি আৰু এইখন হৈছে মেখেলাখন ল'ব পাৰিব 4300ত ৰেডি টু ৱেৰ পাব এইটো বহুত ওপৰলৈকে ৱৰ্ক কৰা আছে কিন্তু আৰু ব্লাউজৰ পিচটোত আছে ধুনীয়াকে ৱৰ্ক কৰা থাকে ব্লাউজৰ পিচটোত এইটো চাব দুটা পাৰি দিয়া আছে আপোনালোকে ধুনীয়াকে ব্লাউজৰ পিচটো বনাব পাৰিব দেখিছেনে একদম কইনা সেট হয় এইযোৰ আৰু এযোৰ দেখাই আছো খুব সোবৰ এটা কালাৰ হয় বিৰাট ধুনীয়া এইখন গ্ৰীনতে কৰা হৈছে ঘিচাত ৱৰ্কৰ লগতে য়েল্লো মানে অকাৰ য়েল্লো মিনাটো দিয়া হৈছে আৰু এইখন হৈছে আঁচলৰ পৰ্চন আৰু গোটেই গাটোত সৰু সৰু বুটা আছে সাইড পাৰি কেইটাও চাব খুব ধুনীয়া এইখিনি কিন্তু ঘিচাত ৱৰ্ক কৰা হয় আৰু এইখন হৈছে মেখেলা দিস ইজ really a very pretty pair যদি পছন্দ হৈছে স্ক্ৰীনশ্বট লৈ পটাপট হোৱাটছএপ কৰিব বিকজ এইবোৰ একদম ৰেয়াৰ হয় 3950 ৰুপিছত ল'ব পাৰিব এইটো এটা দেখাই আছো আৰু এযোৰ খুব ধুনীয়া কইনাই পিন্ধিব পৰা এটা যোৰা হয় আপোনালোকে গৰমত পিন্ধিবৰ কাৰণে যদি গৰমৰ বিয়াখিনি যদি এটেন্ড কৰিব বিচাৰিছে ৱেডিঙত ব্ৰাইডছমেডৰ কালেকশ্যন হিচাপতে এইখিনি ল'ব পাৰে বাজেট ফ্ৰেণ্ডলি ব্ৰাইডছমেড কালেকশ্যন হয় পাটৰ বাজেটটো নাই দেন ইউ কেন গো উইথ দিছ পিচেছ লুকটো একদম পাটৰ নিচিনা আহিব আৰু ইমান ৰিচ লুক আহে আপোনাৰ লাগে যে আপোনালোকে 7000 8000ৰ কিবা এটা কাপোৰ পিন্ধিছে এনেকুৱা ধুনীয়া হয় আৰু এইটো হৈছে ব্লাউজৰ পিচটোত কিন্তু এনেকুৱা সেমি ৱৰ্ক কৰা থাকিব কি ধুনীয়া চাওক কাপোৰযোৰ বহুত ধুনীয়া হয় লাষ্ট এটা পিচ দেখাই আছো এইখন হৈছে চাদৰখন পাৰ্পল কালাৰত আপোনালোকে কিন্তু ভিডিঅ'টো স্কিপ নকৰাকে চাব কাৰণ বহুত ধুনীয়া কালেকশ্যন থাকেতো এইখিনি মিছ আউট হৈ যাব পাৰে এইটো হৈছে এয়া সেম কাষ্টমাইজ গুণাটোৱে ইউজ কৰা হৈছে আৰু একলাইনৰ ডাঙৰ বুটা আছে আৰু সৰু সৰু বুটা দিয়া হৈছে খুব ধুনীয়া এইখন হৈছে সাইডৰ পাৰি বিৰাট ধুনীয়া হয় সাইডৰ পাৰি কেইটা আৰু এইখন হৈছে মেখেলাখন চাব যথেষ্ট ধুনীয়াকে ৱৰ্ক কৰা হৈছে বহুত হেভিত আছে মেখেলাখন ওপৰলৈকে ৱৰ্ক কৰা আৰু এইটো হৈছে আপোনাৰ ব্লাউজৰ পিছত আপোনাৰ সেমি ৱৰ্কত থাকিব বিৰাট ধুনীয়া দেই কাপোৰযোৰ যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছএপ কৰি দিব আমাৰ নাম্বাৰত বহুত দিন হৈ গৈছে মই সেমি পাট বা সেমি কেঁচা পাটৰ যোৰা দেখুওৱা নাই ষ্টক আহিছে বহুতখিনি বাট দেখুৱাহে হোৱা নাই মই ভাবিলো এবাৰ আজি দেখাই দিওঁ আপোনালোকক সেমি পাট সেমি কেঁচা পাটৰ ছেটখিনি খুব অৰ্ডাৰ আহি থাকে আমাৰ এইখন চাব এইটো এটা নিউ কালাৰ মই বনাইছো কালাৰটো হৈছে পিনাট কালাৰ লগতে পাৰ্পল এণ্ড চিলভাৰত কৰা হৈছে গোটেই গাটোত বহুত হেভিকে ৱৰ্ক কৰা হৈছে এইকেইটা হৈছে সাইডৰ পাৰি চিলভাৰত আছে এইখন চাদৰখন আৰু এইখন হৈছে মেখেলাখন দেখিছেনে যথেষ্ট হেভি যিহেতু ৱেডিং চিজন আহি পাইছেই আৰু আপোনালোকেও ব্ৰাইডছমেডৰ ছেট বহুতে বিচাৰি থাকে মিনিমাম ৰেঞ্জৰ ভিতৰত তেনেকুৱাৰ কাৰণে পাৰফেক্ট ছেট 2349ত ল'ব পাৰিব নেক্সট এটা পেয়াৰ দেখাই আছো কালাৰটো হৈছে গ্ৰীনত খুব ধুনীয়া এটা কালাৰ হয় গ্ৰীনত চাব যিহেতু এতিয়া সামাৰত ডে লুকৰ কাৰণে এনেকুৱা ছেট আপোনালোকে ল'ব পাৰে চিলভাৰত ৰাণী পিংকত ৱৰ্ক কৰা হৈছে আচলত আৰু গোটেই গাটোতে ৰাণী পিংক এণ্ড চিলভাৰত ৱৰ্ক কৰা হৈছে বহুত ধুনীয়া হয় এইকেইটা সাইড পটি চিলভাৰত আছে আৰু এইখন হৈছে মেখেলাখন যথেষ্ট হেভিকে আছে 2390ত ল'ব পাৰিব ব্লাউজ পিচটো আছে এনেকুৱা সেমি ৱৰ্কত বিৰাট ধুনীয়া হয় আৰু কোৱালিটি ইমান ধুনীয়া একদম ৰিচ লুক আহিব নেক্সট এটা পেয়াৰ দেখাই আছো কালাৰটো হৈছে আপোনাৰ সি গ্ৰীণ কালাৰত চিলভাৰত আপোনাৰ ৰাণী পিংকত ৱৰ্ক কৰা হৈছে এইটো হৈছে আঁচলৰ পৰ্চন চিলভাৰত ৰাণী পিংক আৰু গোটেই বডিটোতে ৱৰ্ক থাকিব এনেকুৱা খুব ধুনীয়াকৈ আৰু
এইখন হৈছে চাইডৰ পটি চিলভাৰত পিংক মিনা থাকিব আৰু এইখন হৈছে মেখেলাখন চাব যথেষ্ট ওপৰলৈকে ৱৰ্ক কৰা হৈছে ডাঙৰ ডাঙৰ মটিভটো দিয়া হৈছে ব্লাউজ পিচটোত আছে সেমি ৱৰ্ক কৰা বহুত ধুনীয়া হয় নেক্সট এটা পিচ দেখাই আছো এই কালাৰটো খুব সোভাৰ হয় বহুত সোভাৰ আৰু আসলে পোৰ্শনটো সিলভাৰত আমি মিনা ইউজ কৰা নাই গাটোত আপোনাৰ সিলভাৰ আৰু গ্ৰীনত ৱৰ্ক কৰা হৈছে আৰু এইকেইটা সাইডৰ প্ৰতি সিলভাৰত আছে এইখন হৈছে মেখেলাখনতো আপোনাৰ সিলভাৰতে ৱৰ্ক কৰা হৈছে কালাৰটো স্পেশালি ইয়াৰ খুব ধুনীয়া হয় 2290 ল'ব পাৰিব লাষ্ট বাট নট দ্য লিষ্ট এটা পিচ দেখাই আছো ইমান ধুনীয়া হয় এইটো কালাৰটো কিন্তু মাৰুনত আছে এবাৰ মই এইটো সাইড পাৰিখিনি খুলি দেখাই দিওঁ কালাৰটো কিন্তু মাৰুনত আছে মাৰুনত আপোনাৰ গোল্ডেনত কৰা হৈছে লগতে হোৱাইট মিনা দিয়া হৈছে গোটেই গাটোতে এনেকে গোল্ডেনতে আছে এইকেইটা ইয়াৰ সাইডৰ পাৰি গোল্ডেনত হোৱাইট মিনা থাকিব এখন চাদৰ আৰু এখন হৈছে মেখেলাখনো চাব ইয়াৰ যথেষ্ট ওপৰলৈকে বহুত হেভিত কৰা হৈছে আৰু ব্লাউজৰ পিচটোত সেমি ৱৰ্ক আছে ল'ব পাৰিব 2390 ভাল লাগিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব খুব ধুনীয়া ডাইটছৰ যোৰা আহিছে দিজ আৰ ভেৰি প্ৰিমিয়াম এণ্ড ৰিচ লুক দিব পৰা এটা সেট হয় মানে দোজ হু আৰ বাজেটটো একদম মানে কম হৈ আছে পাতৰ নিচিনা বাজেটটো নাই বাট লুকটো আপোনালোকে তেনেকৈ এটা ৰিচ লুক বিচাৰে এণ্ড এক্সট্ৰা অৰ্ডিনাৰী লুক বিচাৰে দেন ইউ কেন গো উইথ দিছ ডাইটছ পিচেছ ইয়াতে পিয়ৰ ঘিচা ৱৰ্ক কৰা হৈছে এইখিনি কিন্তু একদম পিয়ৰ ঘিচা ৱেল ফিনিশ্ড ৱৰ্ক একদম আৰু গোটেই গাটোত কিন্তু একদম মিহি মিহি বুটা দেখিছেনে একদম ইমানটো গেপ আছে একদম ইমানটো একদম মানে সৰু মানে 2 to 3 চেণ্টিমিটাৰৰ গেপ আছে যোনখিনি বুটা দিয়া হৈছে ইমান হেভি হয় কাপোৰযোৰ কি ধুনীয়া লাগিছে কাপোৰযোৰ যোনে অলপমান ৰিচলি লুক দিব পৰা এটা ডাইটছ বিচাৰিছে আপোনালোকে এইখিনি সেট ল'ব পাৰে এইকেইটা সাইডৰ পাৰি আৰু ব্লাউজৰ পিচটোতো আপোনাৰ পাৰি দিয়া থাকিব এখন চাব পাৰি আছে লগতে বুটা 1 2 3 4 5 লাইনৰ বুটা ৱৰ্ক কৰা হৈছে কি ধুনীয়া কাপোৰযোৰ মোৰ মানে লাগে এইটো আপোনালোকে নোলোৱাকে একদম থাকিব নোৱাৰিব একদম ল'ব মন যাবই ইয়াৰ প্ৰাইচ আহিব আপোনাৰ ডিসকাউন্ট কৰি 8700 এইটো আৰু এটা দেখাই আছো খুব ধুনীয়া ডাইটছৰ যোৰা এইযোৰ একচুয়ালি ৰেডি টু ওয়্যাৰ কৰা থাকিলে আৰু ধুনীয়া লাগিলেহেঁতেন এইটো একদম ইউনিক হয় অৰেঞ্জত আপোনাৰ পিংক কৰা হৈছে এইখন হৈছে চাদৰখনত সেম তেনেকুৱাই চাব ঘন ঘনকে ৱৰ্ক কৰা হৈছে কিন্তু বিৰাট ধুনীয়া হয় আৰু কোৱালিটি মানে জাষ্ট অসম আৰু এইখন হৈছে মেখেলাখন চাব ইয়াৰ কিমান হেভি ৱৰ্ক কৰা হৈছে বহুত হেভি হয় আৰু এইকেইটা হৈছে সাইডৰ পৰি আৰু ব্লাউজৰ পিচটো তেনেকে ৱৰ্ক কৰা হৈছে বহুত হেভি হয় কাপোৰযোৰ আৰু খুব ৰিচ লুক এটা আহিব ল'ব পাৰিব 8400ত খুব ধুনীয়া সেম সেই মাৰুনটোৰ নিচিনা মই আৰু এটা সেট দেখাই আছো তো গ্ৰেৰ ভিতৰতে এৰি ৱৰ্ক কৰা হৈছে পিয়ৰ এৰি আগৰটো আছিলে পিয়ৰ ঘিচা এইটো হৈছে পিয়ৰ এৰি এণ্ড গেপটো দেখিছেই বুটাখিনিৰ গেপটো কিমান কম আৰু ইমান ধুনীয়া এইখন হৈছে ইয়াৰ মেখেলাখন চাব ইমান ওপৰলৈকে ৱৰ্ক কৰা হৈছে আৰু এইকেইটা সাইডৰ পাৰি আৰু ব্লাউজ পিচটোতো পাৰি আৰু ধুনীয়া বুটা ৱৰ্ক কৰা থাকিব এইযোৰৰ প্ৰাইচ আহিব আপোনাৰ ডিসকাউন্ট কৰি 7299 খুব ধুনীয়া হয় এইযোৰো আৰু এযোৰ মই দেখাই আছো এইটো এটা এক্সট্ৰা অৰ্ডিনাৰী ডাইটছৰ যোৰা হয় এইখন চাব ইয়াৰ আচলৰ পোৰ্শনটো পিয়ৰ ঘিচা আৰু পিয়ৰ এৰিত ৱৰ্ক কৰা হৈছে আৰু লগতে মিনাও ৱৰ্ক কৰা আছে বুটাটোত চাব ইমান ধুনীয়া হয় খুব ধুনীয়া মাজত আপোনাৰ উকা থাকিব আৰু ইয়াৰ সাইডৰ পাৰিখিনি চাব এৰিত আপোনাৰ ঘিচা মিনা ৱৰ্ক কৰা হৈছে আৰু ইয়াৰ মেখেলাখনো তেনেকেই ৱৰ্ক কৰা হৈছে কাপোৰযোৰ খুব ধুনীয়া লগতে ইয়াৰ সাইডৰ পটিটো এটা এক্সট্ৰা দিয়া হৈছে ব্লাউজৰ পিছৰ কাৰণে এইটো হৈছে ব্লাউজৰ পিছত এটা পাৰি আছে প্লাস এক্সট্ৰাকৈ এটা পাৰি আছে যাতে আপোনালোকে ধুনীয়াকে ডিজাইন দি পিন্ধিব পাৰে যোনে অলপ ৰিচ লুকত ডাইটছ বিচাৰিছে মানে পাটৰটো বাজেটটো কম হৈ আছে তেতিয়া এইখিনি ল'ব পাৰে 8700ত ল'ব পাৰিব বিৰাট ধুনীয়া স্ক্ৰীনশ্বট লৈ আমাৰ হোৱাটছএপৰ নাম্বাৰটো আমাৰ দিয়া আছে পাটত আপোনালোকে জানে পাট কেঁচা পাতেই হওক আমাৰ কাষ্টমাইজ অৰ্ডাৰখিনি এভৰি উইকত ৰেডি হৈ আহিছে বহুতখিনি পিচেছ আহিছে আজি আপোনালোকক দেখাও কিছুমান কাষ্টমাইজ অৰ্ডাৰৰ কাপোৰ যোনখিনি ৰেডি হৈ আহিছে আমাৰ তাত
আপোনালোকে নিজৰখিনিও যদি ভাবিছে ইয়াতে কাষ্টমাইজ কৰিব বুলি বা এতিয়ালৈকে কৰিব পৰা নাই, দূৰৰ পৰা চাই আছে বুলি, আপোনালোকে ভিডিঅ' কলিঙৰ থ্ৰু বা এনে ফোনৰ থ্ৰু আপোনালোকে কাষ্টমাইজ অৰ্ডাৰখিনি দিব পাৰিব। এইযোৰ আমাৰ আটাইতকৈ এটা ধুনীয়া মানে ডিজাইনৰ ভিতৰত এইটো এটা ডিজাইন হয়। কালাৰটো স্পেচিয়েলি ইয়াৰ ইমান ধুনীয়া, এটা কলপতীয়া গ্ৰীণ হয় আৰু ইয়াৰ মটিভখিনি আমি বহুত ধুনীয়াকৈ চাব ৱৰ্কটো কৰিছোঁ, ইমান ধুনীয়া লাগিছে। আৰু ইয়াৰ মীনাটো দেখিছেনে, পাৰ্পল এণ্ড পিচত কৰা হৈছে। কাপোৰযোৰ বিৰাট বেছি ধুনীয়া হয়। ইয়াৰ ছাইডৰ পাৰিখিনি এবাৰ দেখাই দিওঁ। এইকেইটা হৈছে ইয়াৰ পাৰি আৰু এইটো হৈছে ব্লাউজৰ পিচ। এইখন যদি এভেইলেবল থাকে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু যদি এভেইলেবল নাথাকেও তেতিয়াহ'লেও তেনেহ'লেও আপোনালোকে প্ৰি বুকটো কৰিব পাৰিব আমাৰ নাম্বাৰত। খুবেই ধুনীয়া হয়, চাওক মানে ইমান ধুনীয়া হয়, ইমান ধুনীয়া নে কি ক'ম। এইযোৰ আৰু এযোৰ চাওকচোন, ইমান ধুনীয়া ছেট আপোনালোকক দেখাই আছোঁ। এইযোৰো একদম স্পেচিয়েল জোৰোণ স্পেচিয়েল বা ব্ৰাইডছমেডৰ কাৰণেও আপোনালোকে ল'ব পাৰে। এই আঁচলটো দেখিছেনে, ইয়াৰে যথেষ্ট হেভি হয়, খুব ধুনীয়া। ইয়াৰ মটিভকেইটা এবাৰ চাওক, কি ধুনীয়া লাগিছে, ইমান মৰম লগা হয় মটিভকেইটা, কালাৰখিনি। আৰু ইয়াৰ ছাইডৰ পাৰি এইটো, আৰু এইটো হৈছে ব্লাউজৰ পিচ, বহুত ধুনীয়া হয়। আৰু দিজ আৰ অল আপোনাৰ পিয়'ৰ আছাম চিল্ক। আপোনালোকে জানে, যোনে যোনে ইয়াতে বিয়াৰ বজাৰ কৰিছে বা এতিয়ালৈকে কৰি আছে বা আপোনালোকে ষ্ট'ৰতো ভিজিট কৰিছে, দেখিছে আমাৰ অল ছেটছ আৰ বিশুদ্ধ পিয়'ৰ আছাম চিল্কৰ যোৰা হয়, বিশুদ্ধ একদম পিয়'ৰ শুৱালকুছি প্ৰডাক্ট। নেক্সট এটা পেয়াৰ দেখাই আছোঁ। এইযোৰ আৰু এযোৰ খুব ধুনীয়া এটা পেয়াৰ। এইটোৰ ডিজাইনটো বাৰু ইমানেই ইউনিক হয়, মই এবাৰ দেখাই দিওঁ। খুব ইউনিক হয়। এইখিনি দেখিছেনে, ইয়াৰ আমাৰ দিয়া হৈছে আঁচলত এইখিনি মটিভটো ৱৰ্ক কৰা হৈছে গল্ডেনত, আপোনাৰ কফি মীনা আছে। ইয়াত মাজত আমি ৱৰ্কটো আৰু ডিফাৰেণ্টকৈ কৰিছোঁ, খুব ধুনীয়া। আৰু ইয়াতে বডিৰ ৱৰ্কটো চাব, বডিৰ ৱৰ্কটো আৰু এটা ডিফাৰেণ্ট মটিভ দিয়া হৈছে। মানে এই মটিভটো আৰু এই মটিভটোৰ অকণমান ডিফাৰেঞ্চ আছে চাইজৰ, বহুত ধুনীয়া। চাওক কালাৰ কম্বিনেশ্যন। আৰু ইয়াৰ ব্লাউজৰ পিচটো এবাৰ দেখাই দিওঁ, ব্লাউজৰ পিচ আৰু ছাইডৰ পাৰি। ব্লাউজৰ পিচটোত চাব এনেকৈ ৱৰ্ক কৰা আছে, ছাইড পাৰিখিনিও এনেকুৱা থাকিব, খুব ধুনীয়া হয়। আৰু এইখন মেখেলাখন থাকিব পাটৰ, ব্লাউজটোও দেখিছে পাটৰ, মেখেলাখনো আপোনাৰ পাটতে আছে। এইযোৰো বিৰাট ধুনীয়া হয়। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। এইটো একচুৱেলি ক্লাইণ্টে আমাক খালি কালাৰ কম্বিনেশ্যনটো কৈছিলে, ডিজাইনটো মই টোটেলি মোৰ পৰা এইটো কাষ্টমাইজ কৰি দিছোঁ, বহুত ধুনীয়া হয় পিচটো। নেক্সট এনেকুৱা ডিজাইনৰে মই আৰু এটা দেখাইছিলোঁ, ছেইম কালাৰতে, বাট ডিজাইনটো মই এইটো সলাই দিছোঁ। যদি আপোনালোকে টুইনিং কৰিব বিচাৰে ছেইম কালাৰটোতে, ডিজাইন বেলেগ বেলেগ কৰিব পাৰে। এইটো এটা এক্সট্ৰা অৰ্ডিনাৰী ডিজাইন হয়, খুব ধুনীয়া। চাব আচলৰ ফুলখিনি ইমান ধুনীয়া লাগিছে, মোৰ বহুত ধুনীয়া লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। বডিৰ মটিভটো ইয়াৰ বহুত ধুনীয়া। কিছুমান ক্লাইণ্টেতো মোক এনেকুৱাকৈ নৱনীতা এনেকুৱা লাগে যে চব মানে কিনিব মন যায়, মানে একো এৰিব মন নাযায়। এইটো হৈছে ব্লাউজৰ পিচ, ব্লাউজৰ পিচটো ইমান ধুনীয়া। এইকেইটা হৈছে ছাইডৰ পটি। এণ্ড ফৰ 2026 ব্ৰাইডছ আমি এইবাৰ ইমানেই ধুনীয়া ডিজাইনছ এণ্ড কালাৰ কিছুমান ক্ৰিয়েট কৰিছোঁ, মানে মই ইমান কেতিয়াও কৰা নাই। কিন্তু আপোনালোকে জাষ্ট ষ্ট'ৰ ভিজিট কৰিব, ষ্ট'ৰ ভিজিট কৰিলে আপোনালোকে বাকীখিনি ভেৰাইটিও এক্সপ্ল'ৰ কৰিব পাৰিব। আমাৰ এড্ৰেছটো আপোনালোকে গম পায়ে, অসম ফেশ্বন হাব কুইন কমপ্লেক্স, গ্ৰাউণ্ড ফ্ল'ৰ, মৰিগাঁও ৰোড, জাগি ৰোড। আৰু আমাৰ জেনেৰেল ছেকশ্যনটো মানে কটন ছেকশ্যনটো ইয়াতেই আছে, একেলগতে আছে। আপোনালোকে নাম্বাৰটো আমাৰ গম পায়, 7002346977। সেইটো নাম্বাৰত আপোনালোকে কল কৰিব পাৰে বা ভিডিঅ' কলিং কৰিও বিয়াৰ বজাৰখিনি কৰিব পাৰিব, যোনে ভাবিছে আহিবলৈ অসুবিধা হৈ আছে। আৰু এটা কথা, অক্টোবৰৰ ব্ৰাইডছৰ অলমষ্ট আমাৰ প্ৰি বুকিঙৰ যিমান আছিলে ক্ল'জ হৈ আছে। চ' আপোনালোকে যদি ভাবিছে যে অক্টোবৰৰ বিয়াৰ এতিয়াও অৰ্ডাৰটো আছে, পটাপট জুন মাহত কমপ্লিট কৰিব পাৰে। নেক্সট আমি নৱেম্বৰৰ অৰ্ডাৰখিনিও লোৱা ষ্টাৰ্ট কৰি দিছোঁ, নৱেম্বৰ এণ্ড ডিচেম্বৰত। ফৰ ফাৰ্ডাৰ ডিটেইলছ আপোনালোকে আমাৰ নাম্বাৰতে কণ্টেক্ট কৰিব পাৰিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।